ইভিনিং ডিউটিৰ পৰা আহি যে কিবা এটা খাওঁ খাওঁ লাগে, কিন্তু সদায়নো বাহিৰৰ পৰা আনি ক'ত খোৱা হয়। গতিকে আজি ভাবিলোঁ ঘৰতে কিবা এটা বনাওঁ। কিনো বনাম বুলি পাকঘৰত গৈ পাই দেখিলোঁ চুইট পটেটো আছিলে। তো সেইটোকে উলিয়াই ল'লোঁ আৰু প্ৰেছাৰ কুকাৰত বইল কৰি ল'লোঁ। ফাৰ্ষ্টে মই কি বনাম মই একো আইডিয়াই পোৱা নাছিলোঁ। ভাবিছিলোঁ বাছ এনেকৈ ফ্ৰাই কৰি খাই থৈ দিম, তো সেইকাৰণে বইল কৰি লৈছিলোঁ। তাৰপিছত ফ্লিপকাৰ্টৰ পাৰ্চেল এটাও আছিলে, সেইটোও খুলি ল'লোঁ। এইকেইটা কণ্টেইনাৰ অৰ্ডাৰ কৰিছিলোঁ, পাছত আপোনালোকক দেখাম কি কামত ইউজ হৈছে। এতিয়ালৈকে মোৰ প্ৰেছাৰ হুইচেল মাৰি দিলে আলু বইল হৈ গ'ল, আৰু আলুখিনি মেছ কৰি মই ভাবিলোঁ যে এইখিনি দি মই আজি এটা টিক্কি বনাই চাট বনাই খাই চাওঁচোন কেনেকুৱা লাগে। আগতেতো চুইট পটেটো চাট খাইছোঁ, কিন্তু মানে এনেকৈ টিক্কি বনাই খোৱা নাই। তাৰপৰা কৰ্ণফ্ল'ৰ দিলোঁ, তাতে জলকীয়া গুড়ি আৰু চাট মছলা দি এনেকৈ টিক্কি শ্বেপত অকণমান ঘি দি ফ্ৰাই কৰি ল'লোঁ। মোৰ দৰে বাৰু আপোনালোকৰো ইভিনিং কাম শেষ হোৱাৰ পিছত এনেকুৱা ভোক লাগেনে? মোৰ যে ভোক নালাগিলেও কিন্তু ইভিনিং এনেকৈ কিবা এটা খাওঁ খাওঁ নিচিনা লাগে। এয়া টিক্কি ৰেডি হৈ গ'ল। ওপৰত পিঁয়াজ দিলোঁ, গ্ৰীণ চাটনি, ইমলি চাটনি, মছলা দিলোঁ, ভজা বাদাম, তাৰ ওপৰত দিলোঁ দৈ আৰু ধুনীয়াকৈ ওপৰত পাপৰ ভাঙি দিলোঁ। ইমানেই টেষ্টি হৈছিল খাবলৈ। আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাব এনেকৈ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।